নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ উন্নতি বিদ্যালয় সকলোকে স্বাগতম জনাইছোঁ। আজি আনিবলৈ লৈছোঁ কচুৰ সৈতে গাহৰি মাংস। এয়া দেখিছেনে, মাংসখিনি মই বইল কৰি ল'লোঁ। এয়া মই ভাজি আছোঁ। তেল দিলোঁ, পিঁয়াজ, তেজপাত, শুকান জলকীয়া দি এনেদৰে ভাজি আছোঁ। আৰু তাতে এয়া ৰচুন কেইফুটামান দি দিছোঁ, গোটাকৈ দি দিলোঁ মই। তাৰপিছত এই মছলা দিছোঁ, জিৰা গুড়া আৰু অকণমান জালুকৰ গুড়ি দিছোঁ মই, আৰু একো মছলা নিদিওঁ। এয়া দেখিছেনে, ধুনীয়া কালাৰ আহিলে। তাতে দি দিলোঁ কণ বিলাহীৰ সৈতে গাহৰি মাংস কাৰ কাৰ প্ৰিয় জনাবচোন। মোৰ কিন্তু খুব ভাল লাগে দেই। কণ বিলাহী আৰু ছিজন যাবলৈ হৈছে নহয় জানো। এয়া খাই লৈছোঁ আৰু গাহৰি মাংসৰ সৈতে। এয়া তাতে আনি কচু কেইডালমান দি দিলোঁ। দিম বুলি ভবা নাছিলোঁ, ইমানেই তেল ওলালে যে এতিয়া কি দিওঁ মানে একো নাছিলেও দিবলৈ। সেইকাৰণে বাৰে গৈ পটকৈ কচু কেইডালমান ছিঙি আনি দি দিলোঁ। কচুৰ সৈতে গাহৰি মাংস খুব ভাল লাগে খাই। এয়া দেখিছেনে, বেছি নাই দেই কচু, মানে তুলিব সময় নাপালোঁ যে। মাংসখিনি আধা ভজা হোৱাৰ পাছতে কচু আনিছোঁগৈ মই। ইয়াক হৈ গ'ল, তাতে পানী অলপ দি দিলোঁ। এয়া উতলি আছে দেখিছেনে, ইমান ধুনীয়া, কচুখিনি ইমান ধুনীয়াকৈ গলি গৈছে নহয়। এয়া গাহৰিৰ সৈতে কচু মোৰ ৰেডি। কেনেকুৱা লাগিছে?